প্ৰথম পালোঁ যেতিয়া মই DY365ৰ এটা জুবিনদাৰ টক শ্ব' আছিলে মোৰ গান মোৰ প্ৰাণ। সেই টক শ্ব'টোৰ ছেটটো মোক বনাবলৈ DY365ৰ পৰা এটা দায়িত্ব দিয়া হৈছিলে। তেতিয়া কামখিনি কৰি থাকোঁ, যেতিয়া জুবিনদা যায় মই তেতিয়া তাত নাথাকোঁ, বা যেতিয়া মই থাকোঁ তেতিয়া জুবিনদা নাথাকে। সদায় মানে এটা হৈ থাকে মই বিচাৰোঁ দাদাই বিচৰা বস্তুখিনি হয়তো তেওঁ পোৱা নাই। তো এদিন মোক মনোজ গোস্বামী ডাঙৰীয়া, তেখেত তেতিয়া এডিটৰ ইন চিফ আছিল তাৰে, তেখেতে ফোন কৰিলে, জ্যোতি তোমাক জুবিনে বিচাৰিছে, আজি ৰাতি তুমি তাত থাকিবা। আছোঁ তাত থকাৰ পিছত হঠাৎ দেখিছোঁ ৩-৪খনমান গাড়ী আহি সোমাইছে। জুবিনদা বৌ আছিলে লগত, আহি মেলি তেওঁলোকে গোটেই চালে। তো জুবিনদাই মোক একদম তেওঁ খুব অবজাৰ্ভ কৰে মানুহ, একদম ওপৰৰ পৰা তললৈ চালে। অঁ তয়ে নেকি জ্যোতি বুলি ক'লে। মই কৈছোঁ দাদা হয়। ঠিকে আছে। তাৰপৰা আমি তাতে কিছু পাইন গছ মানে বনাইছিলোঁ, ডাঙৰ ছেট এটা, একদম ফাৰ্ম হাউচ টাইপ এটা, কাৰোবাৰ ভিতৰতে দলং এখন আছিলে, সেই দলঙত গাড়ীও চলে, ষ্টুডিঅ'ৰ ভিতৰত বনাইছিলোঁ। তো সেই বস্তুবোৰ তেওঁ দেখি কৈছে মোৰ বস্তুবোৰ ভাল লাগিছে, কিন্তু ঘৰৰ খেৰবোৰ কিয় কাটি দিছ? মানে খেৰবোৰ তেওঁ একদম নেচাৰেলি থাকিব লাগে। তেওঁ নেচাৰটো খুব ভাল পায়, সেইটোৱে তেওঁ মানে প্ৰথম মই তেতিয়া বুজি পালোঁ যে তেওঁ বস্তুটো তাতে আমি 5জোপা পাইন গছৰ গাটো বনাইছিলোঁ, মানে ওপৰত পাতবোৰ আমি আৰ্টিফিচিয়েল লগাইছিলোঁ। তেওঁ ক'লে বনাইছোঁ কিয়, গছটো অৰিজিনেল হ'ব লাগে, কিবা এটাত ৰাখ। তো তেতিয়া তেওঁক মই বুজালোঁ দাদা আমাৰ কিছুমান লিমিটেশ্যনছ থাকে, সেই বস্তুবোৰ আমি নোৱাৰোঁ। তো ঠিক আছে। তাৰপিছত সেই তেতিয়াৰ পৰা তেওঁ মানে মোক নেক্সট ডে জ্যোতি তই আজি আহি আছনে, এনেকুৱাকৈ এটা হেৰি হ'ল। পংকজ ইংকিয়ে তাৰ যিটো টাইটেল ট্ৰেক আছিল সেইটো কৰিঅ'গ্ৰাফ কৰিছিলে, খুব ধুনীয়া গান এটা আছিলে। এইটো প্ৰায় 2008 মানৰ কথা। তাৰপিছত মই মানুহজনক মন কৰিলোঁ, তেখেতে এটা তাৰ নেক্সট চেনেলবিলাকৰ মাঘ বিহুৰ প্ৰগ্ৰাম আছিলে, জ্যোতিষ 200-300 মানুহৰ মাজত আন্ধাৰত মই এফালৰ পৰা গৈ আছোঁ, মোক এইটো জ্যোতি নহয় নে এনেকৈ সুধিলে। মই কৈছোঁ দাদা হয়। ক'ত পলাই আছ? লুকাই মই দাদা আহি আছোঁ। মানে মানুহজনে ইমান অবজাৰ্ভেশ্যন, মানে আপোনাৰ তেওঁ এবাৰ যদি কাৰোবাক মনত বহাই লয়, সেই মানুহজন যোনেই নহওক, আৰু তেওঁ আপুনি চাব তেওঁৰ লগত যিমান মানুহৰ চিনাকি, যিমান মানুহে চব মানুহৰ তেওঁৰ নাম মনত থাকে। এইটো বহুত ডাঙৰ কথা। তাৰমানে আপুনি জুবিনৰ লগত কিমানকেইখন চিনেমাত জড়িত হৈ আছে? মই যেতিয়া ফিল্ম ইণ্ডাষ্ট্ৰীত আহিলোঁ তাৰ আগতে জুবিনদাৰ প্ৰথম চিনেমাখন হৈছিলে, তেতিয়া মই ফিল্ম ইণ্ডাষ্ট্ৰীত নাছিলোঁ। সেইখন নামটো কি আছিলে, তুমি মোৰ মাথো মোৰ। তাৰ পিছৰ পৰা জুবিনদাৰ লগত মই মিছন চাইনা, কাঞ্চনজংঘা, আৰু এইবাৰ এখন ৰৈ ৰৈ বিনালে। আৰু জুবিনদাৰ যিটো শেষ টক শ্ব' আছিলে NKTV-য়ে কৰিছিলে মায়াবিনী ৰাতিৰ বুকুত, সেই টক শ্ব'ৰ ছেটটো বনাবলৈ মোৰ ভাগ্য হৈছিলে। মই সঁচাকৈ নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ, কাৰণ আজিৰ দিনত ধৰক তেওঁৰ কাষত থাকিব পোৱাটো মানে ভগৱানৰ কাষত আছিলোঁ। আৰু এতিয়া যিটো হৈছে, যিটো দেখি আছোঁ, মানে গাৰ নোম শিয়ৰি উঠিব। মানে এতিয়া এটা নতুন মানে আমাৰ অসমত বা গোটেই হয়তো লাহে লাহে এইটো গোটেই ভাৰতবৰ্ষত হ'ব যে এটা নতুন জাতি, এটা ধৰ্মৰ সৃষ্টি হৈছে। সেইটো মানে সঁচাকৈ খুব মানে এটা হয়। আপুনি জুবিনৰ লগত আপুনি ৰৈ ৰৈ বিনালে শ্ৰীলংকাও গৈছিল। হয়। শ্ৰীলংকাত আপুনি কিমান দিন থাকিলে? তাতে ৰৈ ৰৈ বিনালে জুবিনৰ লগত মানে শ্ৰীলংকাত একচুৱেলি আমি মাজতে জইন কৰিলোঁ। জুবিনদাহঁত টোটেল তাতে প্ৰায় 19-20 দিনমান আছিলে, আৰু তাতে বৌহঁত আছিলে এখন ইউৰোলংকা বুলি হোটেল এখনত আছিলে কলম্বোত। তাৰ পৰাই বিভিন্ন জেগালৈ তেওঁলোকে শ্বুটিঙত গৈছে। মই ফেমিলি লৈ গৈছিলোঁ, মোৰ ল'ৰাটো 4 বছৰ, তাকো লৈ গৈছিলোঁ, ৱাইফ। আমি তাতে 2 দিন থাকি আমি ইউনিটৰ পৰা মুভ কৰিছিলোঁ। কিন্তু তাতে এটা কথা কি আছিলে, তাতে জুবিনদাক এই 19 দিন থাকিলে গোটেই দ্বীপখন সাগৰৰ মাজত, চাৰিওফালে পানী, জুবিনদাৰ এডাল চুলি নহৰিল তাতে। তেওঁ শ্বুটিঙত আছে, গা ধুইছে, বা তেওঁ যিখিনি কৰিছে, তেওঁতো শ্বট দিছে, পানী সাগৰলৈ গৈছেতো, তেওঁ সাগৰ চুইছে, পোষ্টাৰখন আপোনালোকে দেখিছে, সেই সাগৰ চোৱা পোষ্টাৰখন। তাতে জুবিনদাৰ মানে একো নহ'ল, কিয় যিখিনি মানুহ আছিল সেইখিনি মানুহ তেওঁৰ আছিল, সেই মানুহখিনি তেওঁ ইয়াত ৰখা মানুহ আছিলে। ন' ডাউট আমি কাম কৰিছোঁ, আমি কিবা এটা পাৰিশ্ৰমিক পাম, কিন্তু আমি পাৰিশ্ৰমিকটোৰ ওপৰত জুবিনদাক ৰাখিছোঁ সদায়। আমি কেতিয়াও এইটো ভবা নাই যে জুবিনদাক ব্যৱহাৰ কৰি আমি কিবা এখন বেপাৰ কৰোঁ নেকি। যিটো মেণ্টেলিটি এতিয়া গম পাইছোঁ যে সেনেকৈও ভাবিব পৰা যায়, তাৰমানে তেখেতক লৈ সেইখিনি যে মানুহে ভাবিছিলে, সেইখিনি ভাবাৰ যে সাহস এটা মানুহৰ ভিতৰত আহিব পাৰে, সেই কথাটো ভাবিলে ভয় লাগে। তাৰমানে এতিয়া এটা প্ৰসংগলৈ আহোঁ যে জুবিনৰ লগত আপুনি যেতিয়া জড়িত হৈ ৰৈ ৰৈ বিনালে শ্ৰীলংকাত জড়িত আছিল, আৰু জুবিনবিহীনভাৱে আপুনি লাষ্ট সেইদিনাখন ৰৈ ৰৈ বিনালে অন্তিম কামখিনি কৰিছে, আচলতে এইটো অনুভৱ মানে কি বুলি ক'ম আপোনালোকক। সিদিনাখন আমি যেতিয়া তাতে ইয়াত ৰয়েল গ্ল'বেলত আমাৰ শ্বুটটো কৰিবলৈ আমি গ'লোঁ, 2 দিন আগতে গৈ জেগা চালোঁ, এদিন আগত গৈ আমি ছেটআপৰ কাৰণে বস্তু হেৰি কৰিলোঁ। তাৰপিছত তাত যেতিয়া শ্বুট চলি আছে, খুব কম সময় সেই বস্তুখিনি ইউজ হ'ব। দাদাই কৈ থৈ গৈছিলে, আগতে অলৰেডি শ্বুট কৰা হৈছিলে, দাদাৰ সেই বস্তুখিনি ভাল লগা নাছিলে। দাদাই কৈছিলে এই বস্তুখিনি সলাব লাগিব।
তো আমি যোনে যেনেকৈ পাৰিছোঁ আমি গোটেইখিনি লগ ভাগ হৈ কাম কৰিছোঁ। তাতে ৰয়েল গ্লোবেলৰ ষ্টুডেণ্টছখিনিয়ে খুব হেল্প কৰিছে। মানে এটা মানে কলেজ শ্ব' এটা মানে শ্বুট আছিলে, আৰু তাতে সেই সময়ত যেতিয়া পংকজে কোৰিঅ'গ্ৰাফি কৰি আছিলে, পংকজ ইংতিয়ে যেতিয়া তাতে ক'লে যে মানে প্ৰত্যেক তাতে উপস্থিত থকা যিখিনি অডিয়েঞ্চ হিচাপে আছিলে তেওঁলোকক যেতিয়া পংকজ ইংতিয়ে ক'লে যে আপোনালোকে সঁচাকৈ খুব ভাল কাম কৰিছে, তাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে, তেতিয়া চবে জয় জুবিন দা বুলি চিঞৰি উঠিছিলে মানুহখিনিয়ে। আৰু সেই মুহূৰ্তটোত মানে এনেকুৱা হৈছিলে যেন হয়তো উশাহটো ৰৈছে বা ঢোকটো গিলিব পৰা নাই। তাৰমানে মানে এনেকুৱা এটা ভাৱ এটা হৈছিলে যে ধৰক আজি কেইদিনমান আগতে এনেকুৱা হৈছিলে, যেতিয়া আমি বিশ্বনাথ চাৰিআলিত শ্বুট কৰিছিলোঁ, আমি 21 দিন আছিলোঁ তাতে, জুবিন দা আমি একেলগে। সিদিনাখন কিবা এটা মন গ'ল, জুবিন দাক মই, ৰাজেশ দা, জুবিন দা আৰু সৌৰভ দা এক্টৰ, তেখেতক ক'লোঁ দাদা এখন ফটো আপোনাৰ লগত উঠি থওঁ। তোৰো কাম নাই, কিমান ফটো উঠ, মোৰ দাদা ফটো লাগে আপোনাৰ লগত। তাৰ মাজতে আমি এখন চিনেমা, অচিন্ত শংকৰ চিনেমাখন আছিলে, ৰিচেণ্টলি ৰিলিজ হৈ গ'ল, অভিমন্যু। সেই চিনেমাখনৰ এটা গানত দীপক দে কৰিছিলে কোৰিঅ'গ্ৰাফাৰ। তাৰ গোটেই ছেটটো আমি এখন মানে ডিস্কো বাৰ এখনৰ ছেট এটা বনাইছিলোঁ আমি, খুব এক্সপেঞ্চিভ ছেট আছিলে। তাতে জুবিন দাৰ এটা গেষ্ট এপিয়াৰেঞ্চ আছিল তাতে। সেই জুবিন দা যেতিয়া আহিছে তেতিয়া মই আছিলোঁ, মই কাম কৰিছিলোঁ। মই তেতিয়া দীপকক ক'লোঁ যে দীপক, জুবিন দাৰ লগত এখন টেবুলত মানে চবেই ড্ৰিংক কৰি আছে, কিবা এনেকুৱা ধৰণৰ শ্বট এটা, ময়ো থাকিব লাগে। তেতিয়া দীপকে ক'লে তুমি লাগে, তুমি মোৰ কিছুমান গানত ওলাইছা আৰু সেই গানকেইটাত মোৰ মানে ভাল হৈছে, মানে সি জাষ্ট ধেমালি কৰি ক'লে। তেতিয়া মই জুবিন দাক কৈছিলোঁ দাদা এটা কথা, আপোনাৰ লগত যে এই স্ক্ৰীণত যে ওলাম এইটো লাইফ টাইম এচিভমেণ্ট, তই এটা পাগল বুলি কৈছে। সঁচাকৈ লাইফ টাইম এচিভমেণ্ট, মানে হয়তো ভগৱানে বহুত দি দিছে, ইয়াতকৈ বেছি হয়তো মানুহে পাব নোৱাৰে। তাৰমানে আপুনি আৰু এটা কথাটো, আপোনাৰ নলবাৰীত থাকোঁতে জুবিন দাৰ কিছু ৰংঘৰ 50 বছৰ কামত কিবা ৰংঘৰ, এইটো এটা মানে মোৰ দুৰ্ভাগ্য বুলি মই ক'ম। যেতিয়া জুবিন দাই মোক ক'লে, এদিন মই তেতিয়া নলবাৰীৰ ৰাসত কাম কৰি আছোঁ, সেই বছৰ জুবিন দাৰ 50 বছৰ বাৰ্থডে হ'ব, নৱেম্বৰ 18 তাৰিখ আহি আছে। তো তেতিয়া জুবিন দাই মোক ফোন কৰিছে, আৰু সেই বছৰ মানে মই সাধাৰণতে মণ্ডপৰ কাম নকৰোঁ, সেই বছৰ স্পেচিয়েলি মানে মিনিষ্টাৰৰ ফালৰ পৰা এনেকৈ ফোন কৰাই আমাক মণ্ডপৰ দায়িত্বটো দিয়া হৈছিলে। তেতিয়া মোক দাদাই ফোন কৰিলে, যদি এনেকুৱা কথা এটা আছিলে, মোক যোৰহাটত এটা ৰংঘৰ বনাব লাগে, তই ক'ত আছ? মই দাদা মই নলবাৰীত আছোঁ, তই কেতিয়া ফ্ৰী হ'বি? মই দাদা প্ৰায় 16 তাৰিখমান হ'ব। আচ্ছা তই, আৰু সিদিনাখন মোৰ কি মন হ'ল, মই দাদাৰ কথাখিনি ৰেকৰ্ডিং কৰিলোঁ। সেই কথাখিনি মোৰ মোবাইলত এতিয়াও ৰেকৰ্ড হৈ আছে, আৰু এই কথাটো মানে মোৰ ফোনটোৰ ডিছপ্লেখন ভাঙিছে, মই ডিছপ্লেখন চেঞ্জ কৰিলে মোৰ কথাখিনি ওলাব। মই হয়তো পিছলৈ এইখিনি আপোনালোকক মই দিম কথাখিনি, কাৰণ চবেই শুনিব লাগে মোৰ মতে কথাখিনি। তেতিয়া দাদাই মোক ক'লে যে তই 16 তাৰিখে ফ্ৰী হ'বি, তই মোৰ ৰংঘৰটো, মই দাদা মই বনাই দিম, মই 2টা টিম কৰিম, 2টা টিম কৰি আপুনি কেতিয়া কৰিব লাগে আপুনি মোক কওক। তেতিয়া মোক দাদাই ক'লে যে চা 2টা টিম মানে কি, তই থাকিব লাগিব। মই দাদা মোৰ ইয়াতেও অলপ দায়িত্ব লোৱা আছে। তেতিয়া দাদা অলপমান হতাশ হ'ল কথাখিনিত, হতাশ হৈ মোক ক'লে যে যদি কথা এটা যে 50টো এবাৰেই আহিব, সেইকাৰণে তাক ঠিকমতে পাতিব লাগিব। মই দাদা কি কথা কয়, আপোনাৰ নিচিনা মানুহৰ 50টো দুবাৰ আহিব, কৈছে লাভ নাই, দুবাৰ আহিব, 50টো এবাৰেই হ'ব লাগে মানুহৰ জীৱনত। আৰু জাপানত এটা জাতি আছে বুলি ক'লে, মোক জাতিটোৰ নামটো মোক কৈছিলে, মই নামটো ঠিক মনত নাই। তেওঁলোকে যেতিয়া সৃষ্টি শেষ হৈ যায়, দাদাই কৈছিলে যেতিয়া সৃষ্টি শেষ হয় তেতিয়ালৈকে পেট কাটি পেলাই সিহঁতে ছুইচাইড কৰে, সেইটো এটা মানে নেশ্যনেল লেভেলৰ সিহঁতক এটা সন্মান দিয়া হয় বুলি কৈছিলে। মই বৰ বিশেষ মানে পঢ়া শুনাৰ লগত মানে মই বেছি ষ্টাডি নকৰোঁ, হয়তো মোৰ জ্ঞানখিনি কম, কিন্তু মই মোৰ বন্ধু এগৰাকীক কথাটো কওঁতে তেওঁ মোক হয় বুলি কৈছিলে, আৰু তেওঁ সেই জাতিটোৰ কথা নামটোও কৈছিলে, মই নামটো মোৰ মনত নাই। আৰু এই কথাখিনি দাদাই মোক কৈছিলে, আৰু মই নিজকে এই ক্ষেত্ৰত খুব দুৰ্ভাগ্যৱান বুলি ভাবোঁ যে দাদাৰ এই ছেটটো মই বনাই দিব নোৱাৰিলোঁ। আৰু ইয়াৰ মাজতে আজি জয়ন্ত দা আছে, আমাৰ ছিনিয়ৰ জাৰ্ণেলিষ্ট। জয়ন্ত দাই মোক চাগে প্ৰথম, তেওঁ যেতিয়া জাৰ্ণেলিজমত আহিছিলে তেতিয়া প্ৰথম চাগে মোক পাইছিলে, জুবিন ফেষ্টিভেল পাতিছিলে চানমাৰী ফিল্ডত। সেই সময়ত জয়ন্ত দা আহি পেলাই তাতে দেখিছিল, তেতিয়া আমি তাতে এজোপা গছ বনাইছিলোঁ, ডাঙৰ ডাঙৰ এবষ্ট্ৰেক্ট ফৰ্মৰ গছ, ডাঙৰ ডাঙৰ পাত, আৰু তাত কেইটামান ডাঙৰ ডাঙৰ পাৰ চৰাই উৰি আছিলে, আৰু তলত এটা গড় বনাইছিলোঁ, কাৰণ জুবিন দাই তেতিয়া সেই সময়ত গড় হত্যাক লৈ খুব প্ৰতিবাদ কৰি আছিলে। আৰু তেওঁ গছ আৰু এই চৰাই চিৰিকটি বিভিন্ন, এতিয়াতো চবেই দেখিছে চব পশু পক্ষীবিলাকে আহি, সেই সময়ত হয়তো আমাৰ কিবা এটা হয়তো সৃষ্টি, তেওঁ ভাবি ভাবি যিখিনি পাইছিলোঁ সেইখিনি বস্তু সৃষ্টি কৰিছিলোঁ। আৰু সেই সময়ৰ পৰাই যদিও কলাগুৰু ফেষ্টিভেল হ'ল, জুবিন গাৰ্গ ফেষ্টিভেলটো পিছত আহি কলাগুৰু ফেষ্টিভেল হ'ল, ক'ভিডৰ পিছত এইটো বন্ধ হ'ল, কিন্তু যেতিয়ালৈ জুবিন দাৰ কলাগুৰু ফেষ্টিভেল হৈছে প্ৰত্যেক দিনাই যেনেকৈ বিচাৰা হৈছে মই তেওঁৰ লগত জড়িত হৈ আছোঁ। আৰু জুবিন দাই মোক এটা কথা, আমি যেতিয়া বিশ্বনাথ চাৰিআলিত 21 দিন থাকিলোঁ তেতিয়া মোক কথাই ওলাইছিল, দাদা আপোনাৰ লগত যিখিনি মিউজিচিয়ানছ আছে তেওঁলোকে আজি আপোনাৰ এটা হিষ্ট্ৰীত থাকি যাব যে জুবিন গাৰ্গৰ লগত কোনে কোনে বজাইছিলে। সেই বস্তুটো
মোৰো ইমান ভাগ্য মই তেতিয়া দাদাই কৈছিলে তইতো বৰ ডাঙৰ কথা ক'লি যে আপোনাৰ চিনেমাত তুমি মোৰ মাত কোভিডৰ পিছত এইটো বন্ধ হ'ল কিন্তু যেতিয়ালৈ জুবিন দাৰ কলাগুৰু ফেষ্টিভেল হৈছে প্ৰত্যেক দিনাই যেনেকৈ বিচাৰা হৈছে মই তেওঁৰ লগত জড়িত হৈ আছোঁ আৰু জুবিন দাই মোক এটা কথা আমি যেতিয়া বিশ্বনাথ চাৰিআলিত 21 দিন থাকিলোঁ তেতিয়া মোক কথাই ওলাইছিল দাদা আপোনাৰ লগত যিখিনি মিউজিচিয়ানছ আছে তেওঁলোকে আজি আপোনাৰ এটা হিষ্ট্ৰীত থাকি যাব যে জুবিন গাৰ্গৰ লগত কোনে কোনে বজাইছিলে সেই বস্তুটো মোৰো ইমান ভাগ্য মই তেতিয়া দাদাই কৈছিলে তইতো বৰ ডাঙৰ কথা ক'লি যে আপোনাৰ চিনেমাত তুমি মোৰ মাথো মোৰ বাদে আপোনাৰ প্ৰত্যেকখন চিনেমা মেক্সিমাম হেৰিত মই কাম কৰাৰ সুযোগ পাইছোঁ জুবিন দাৰ লগত শেষবাৰৰ বাবে আপোনাৰ কেতিয়া লগ হৈছিল শেষবাৰৰ বাবে শ্ৰীলংকাতেই লগ হোৱা কথাটো মোৰ মনত আছে সিদিনাখন আমি যেতিয়া ওলাই আহিম দাদাক মেকআপ চেকআপ লৈ আছিলে আমি তেতিয়া ৰুমত গ'লোঁ আৰু সিদিনাখন দাদাই এই ফটোখন মই ইয়াত ৰুমত লগাই থৈছোঁ ইণ্ডিয়াৰ ফ্লেগ এখন থকা জুবিন লিখা এটা হাফ জেকেট এটা লেডাৰৰ জেকেটৰ নিচিনা পিন্ধি আছিলে তেতিয়া মই আহিলোঁ মোৰ সন্তান মোৰ পত্নী আহি দাদাৰ ৰুমলৈ গ'লোঁ তাতে আমাৰ ভাস্কৰে মেকআপ কৰি আছিলে মেকআপ কৰি থাকোঁতে দাদাই ধুনীয়াকৈ ইয়াৰ লগত ধেমালি কৰিলে খুব ধেমালি কৰা ফটো চটো তুলিলোঁ তুলি মেলি আমি তললৈ আহিলোঁ ব্ৰেকফাষ্ট কৰিব তেতিয়া বৌ আহিলে বৌৰ লগত এনেকৈ ফটো উঠিলোঁ ঠিক সেই মুহূৰ্ততে আমি ভবা নাছিলোঁ যে দাদাক আকৌ লগ পাম দাদা তেতিয়া নামি আহিলে আহি ল'ৰাৰ লগত ধেমালি কৰিলে সিও কিবা কিবি ক'লে দাদায়ো কিবা কিবি ক'লে কৈ তাৰপিছত তাক দাদাই মানে বাই দিলে যাওঁ বুলি ক'লে সেই দাদাই যে বাই দিলে সেইটোৱে মোৰ এতিয়ালৈ মনত থকা শ্ৰীলংকাৰ পিছত মই অকণমান পাহৰিছোঁ শ্ৰীলংকাৰ পিছত গুৱাহাটীত শ্বুট হৈছিল নে নাই সেইখিনিও মই মানে এতিয়া ঠিক হেৰি কৰিব পৰা নাই কাৰণ বহুত বস্তু খেলি মেলি হৈ গৈছে অন্য এটা প্ৰসংগলৈ আহোঁ যিহেতু জুবিনৰ লগত গমেই পাই সকলো সিদ্ধাৰ্থ শেখৰ হয় সিদ্ধাৰ্থ শেখৰ আপুনি কোনে কেনেকুৱা মানুহ কেনেকুৱা লোক পাইছোঁ বহুত পাইছোঁ বাট তেওঁলোকক একচুৱেলি যদি কওঁ তাৰমানে প্ৰথম আপোনাক তেতিয়াহ'লে আৰু অলপ দূৰলৈ যাব লাগিব মই দাদাৰ এটা ৰক এলবাম ৰিলিজ হৈছিলে ৰক বুলি এটা তেওঁ এলবাম ৰিলিজ কৰিছিলে সেইটো তেওঁৰ মিউজিকেল জাৰ্ণি 20 years আছিল 20 বছৰ তাৰ ছেটটো আমি চানমাৰীত বনাইছিলোঁ ফিল্ডত সেই সময়ত আমি যেতিয়া কাম কৰি আছিলোঁ তেতিয়া দাদাৰ হেৰিত আমি আগদিনাখন কাম কৰোঁ দাদা খুব ভাগৰুৱা তেতিয়া দাদা এনেই অলপ শুই দিছিলে শুই দিওঁতে মই তেতিয়া দাদাক ক'লোঁ দাদা আপুনি এনেকৈ য'তে ত'তে শুলে ভাল নেদেখিব আপুনি এটা কাম কৰিব লাগিব আপোনাক কাৰণ আমি আপোনাক বাহিৰত আপোনাক আমি ৰিপ্ৰেজেণ্ট কৰোঁ আমি বাহিৰত গ'লে কওঁ যে জুবিন দাৰ জেগাৰ মানুহ আমি তো আপোনাক আমি সদায় এটা বেলেগ ইমেজ লৈ ৰাখোঁ তেতিয়া দাদাই মোক ক'লে কি ক'লি তই বুলি কৈ দাদা উঠি বহি ক'লে চবকে ব'ল যাবলৈ কালি কামখিনি কৰিব লাগিব মই তেতিয়া দাদাক ক'লোঁ যে দাদা অহাকালি মোৰ দেউতাৰ 75 years হ'ব বাৰ্থডে মই আপোনাক অহাকালি চাগে বেছি সময় নাথাকিম অলপ সময় থাকিম তেওঁ মোক ক'লে এই কথাটো তেওঁ খুব ভাগৰুৱা তেতিয়া কৈছে এই কথাটো কালি মই মঞ্চত ক'ব লাগিব বুলি কৈছে ক'লে আৰু ইমান ডাঙৰ কথা এটাত ইমান ডাঙৰ মানুহজনে এই কথাটো নেক্সট ডে প্ৰগ্ৰামত গ'লোঁ দাদাই কথা চথা পাতি মেলি তেতিয়া তেওঁ মোক ক'লে যে এনেকৈ বৌক মই ক'লোঁ বৌ মই যাওঁ কৈছে ৰবা জ্যোতি বৌয়ে ষ্টেজত গৈ জুবিন দাক ক'লে মানে তেওঁলোক কিমান ডাউন টু আৰ্থ আপুনি চাওক যদি জ্যোতি যাব দে তেনেকুৱা হ'ব লাগিছিল বৌক চাওক তেওঁ এই যে ইম্পৰ্টেঞ্চটো ভেলু প্ৰত্যেকজন মানুহক প্ৰত্যেকজন কলা কুশলীক কেনেকৈ ইম্পৰ্টেঞ্চ দিব লাগে কি ভেলু দিব লাগে সেইখিনি তেওঁলোকে কেনেকৈ জানে তো সেই বস্তুটো হয়তো আমাৰ অসমৰ বহুত তেনেকুৱা প্ৰডিউচাৰ আছে বা বহুত মানুহ আছে যিবিলাকে নাজানে সেই বস্তুটো কিন্তু আজিৰ ডেটত তাৰপিছত সেই কথাখিনি মই কিয় কৈছোঁ মই কৈ আছোঁ এইখিনি কথা তাৰপিছত জুবিন দাই মাতিলে মঞ্চত লগে লগে মোক আৰু দীপক দে কোৰিঅ'গ্ৰাফাৰক মাতিলে একেলগে মাতি চিনাকি কৰাই দিলে যে আমাৰ নৰ্থ ইষ্টৰ খুব ভাল আৰ্ট ডাইৰেক্টৰ এতিয়া খুব ভাল কাম কৰিছে এইবিলাক কৈ মেলি তাৰপৰা দাদাই মই যেতিয়া হাতযোৰ কৰিলোঁ তাৰপৰা কৈছোঁ আৰু এটা ডাঙৰ কথা আজি মোৰ 20 বছৰ এই সংগীত যাত্ৰাৰ আৰু জ্যোতি দেউতাকৰ 75 বছৰ তেওঁক ইয়াৰ পৰাই শুভেচ্ছা জনালোঁ বুলি ক'লে এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ আশীৰ্বাদ তো সেই কথাখিনি কোৱাৰ কাৰণটো হ'ল সিবাৰ মোক তাতে সিহঁতৰ এই প্ৰগ্ৰামটো চলি থাকোঁতে তাৰচেম মিত্তলে মোক তাতে লগ পাইছিলে তাৰচেম মিত্তলে মোক এবাৰ সুধিছিলে যে কিতনা কামা লেতা হে বুলি সুধিছিলে এই কথাটো মোক প্ৰশ্ন কৰিলে মানে মোৰ খুব গাত লাগে তেতিয়া মই তাৰচেমক তেতিয়া মই হয়তো বছৰটোত 2 লাখ টকাৰ কাম কৰোঁ আৰু হয়তো 2 লাখ টকাৰ কাম কৰিলে কিবা আছে ঘৰৰ পৰা লৈ মেলি চলি থাকোঁ নিজৰ ঘৰটো আছে কাৰণে মোৰ ভাড়া দিব নালাগে সেইকাৰণে মোৰ ইমান প্ৰব্লেম নহয় তেতিয়া তাৰচেম মিত্তলে কথাটো সুধিলে মোৰ অলপ মানে গাত লাগিছিল খঙো উঠিছিল তেতিয়া মই তাক ক'লোঁ যে 25 লাখ কা কাম হোতা হে তব ঠিক হে বুলি কৈছিল নহ'লে মানে সি মোক অফাৰ দিলে মেৰা কোম্পানী জইন কৰিলে সেইটো অফাৰ দিলে হয় তাৰপিছত সেইটোৰ পিছত আস্তে আস্তে দেখিলোঁ তেতিয়া বিৰিঞ্চিত মোহন শৰ্মা বুলি আছিলে তেওঁ লগত থাকিছিলে তাত আস্তে আস্তে দেখিলোঁ সিদ্ধাৰ্থ বোলা ল'ৰা এটা সোমালে সিদ্ধাৰ্থ শৰ্মা তাৰপৰা এই প্ৰসংগত মই যেতিয়া তেওঁলোকৰ অফিচলৈ যাওঁ তেতিয়া তেওঁলোকৰ এটা অফিচ ART বুলি আছে ছাত্ৰীবাৰীত আছিল এতিয়া এইটো যদি অলপ ইফাল সিফাল হৈছে এড্ৰেছটো ঠিক মই পাহৰিছোঁ
তাৰ পৰা তাতে যেতিয়া যাওঁ মই সিদ্ধাৰ্থক এনেই দেখোঁ ল'ৰাটো খুব গহীন হৈ থাকে, খুব কম কথা পাতে আৰু মানে যেন কিবা এটা এটিটিউডত আছে। আমাৰনো কি আছে আৰু মানুহে কথা পাতিব লাগে। তাত সি আস্তে আস্তে দেখিলে তেওঁৰ অফিচত টাৰ্চিমতৰ 3জন পাৰ্টনাৰ আছিল, তাৰে এজন পাৰ্টনাৰ মোৰ লগত খুব ভাল আছিলে। মানে সি তেওঁ ইভেণ্টত ইভেণ্টত মোক ফাৰ্ষ্ট তেওঁ আনি পেলাই ইভেণ্টত অনাৰ পিছত এনেকুৱা হৈ গ'ল যে আমাৰ বিজনেছ টাৰ্মছ নহয়, আমি ফেমিলি টাৰ্মছ টাইপ হ'লোঁ, বন্ধু হৈ গ'লোঁ। সুখ দুখত শ্বেয়াৰ কৰোঁ, চব কথা শ্বেয়াৰ কৰোঁ, এনেকুৱা হ'ল। তাত সেই সময়ত যেতিয়া মেবি সিদ্ধাৰ্থে নটিচ কৰিলে যে যদি আমাৰ মালিকৰ লগত ইয়াৰ ইমান ভাল, তাৰমানে ইয়াৰ কিবা এটা আছে। তাত সিদ্ধাৰ্থে কিন্তু মোৰ লগত খুব ভাল হয়। সি যদি মুখলৈও নাচায়, কেতিয়াবা ৰখাই দিয়ে, যদি জ্যোতিদা আহক ই মোক পাৰ হ'ব দিয়ে। কিন্তু এই যিখন মাজতে শুনিলোঁ যিখন হেৰিটেজ হোটেল তেওঁৰ নহয়, কিবা কিবি কথা ওলাইছিলে, আমি যেতিয়া ৰৈ ৰৈ বিনালেৰ শ্বুটিং কৰি আছিলোঁ, বহুত ধৰণৰ কথা পাতোঁ, সিদ্ধাৰ্থ আহে বহে, কথা পাতোঁ বা কেতিয়াবা গাড়ীৰ কথা পাতোঁ। এনেকৈ পাতিলে তেতিয়া সিদ্ধাৰ্থে মোক কৈছিলে, দাদা আমি এখন 5জনে মিলি এখন হোটেল লিজত লৈছোঁ, হোটেল হেৰিটেজ। 5জন নাম কোৱা নাই, সিও এজন তাৰে ভিতৰত গৈছিলে। তাত গৈছিলে মানে কিবা কথাই ওলাল, মানে তেতিয়া ধৰক তেওঁলোকৰ তাতে এখন বাৰো আছে, এখনো ভাল চলে, এনেকুৱা কথা চথা কিবা কথাত ওলাইছিলে। নহয়, এই কথাখিনি মোক কৈছিলে। তাৰমানে কথাই ওলাল যে হোটেল এখন লৈছোঁ। মই কৈছোঁ বা বঢ়িয়া কাম কৰি আছোঁ তোৰ। কথাটো চাওক, তেতিয়া মাথাত এইটো হোৱা নাই তুমি ক'ৰ পৰা কৰিছা, তুমি কি কামাইছা বা তোমাৰ কি ইনকাম, এইটো এইবাৰৰ কথা। এই ৰৈ ৰৈ বিনালেৰ শ্বুটিং আজি হাৰ্ডলি চাগে 3-4 মাহ এনেকুৱা হ'ব, সেইটো কথা। সেই কথাটো কওঁতে তাৰমানে তাৰপিছত এতিয়া বহুত কথা গম পাইছোঁ, বা ধৰক বস্তুবোৰ আমিতো ভবা নাই ন, কোনে আপুনি কষ্ট কৰিছে, আপুনি হয়তো 5টা বিজনেছ কৰিছে। দাদা যিহেতুকে আপুনি জুবিনদাৰ লগত দীৰ্ঘদিনৰ আপোনাৰ সংগ আছিল, হয়, কামৰ সংক্ৰান্তত, আৰু বহু সময়ত অভিযোগ উত্থাপন কৰিছে বা সঁচাই কথাটো যে জুবিনদাৰ যিখিনি আত্মীয় কলা কুশলী হওক বা তেওঁলোকৰ পৰা আঁতৰ কৰি আনিছে সিদ্ধাৰ্থ আৰু শেখৰে, কথাখিনি কিমান দূৰ সঁচা বা আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰে কথাটো? তাৰমানে চাওক, এইখিনি কথা তেওঁৰ লগত ৰাজাদা, পাৰ্থদা, তাৰপিছত আমাৰ বাকী ইহঁত শেখৰতো আমি বাদেই দিলোঁ, ৰাজাদা পাৰ্থদাহঁতে বেছি ভালকৈ ক'ব পাৰিব। কাৰণ ধৰক এটা বস্তু হয়, চবতে এটা পলিটিক্স চলে। এতিয়া মোৰ ফিল্ডতো পলিটিক্স চলে, হয়তো মোৰ ফিল্ডত মোৰ লগত মোৰ টীমত পলিটিক্স কৰিব পৰা মানুহ নাই, কাৰণ মই ধৰক তেনেকুৱা টীম বনোৱা নাই, হয়তো সেইকাৰণে মোৰ লগত পলিটিক্সটো হোৱা নাই। কিন্তু এই পলিটিক্সটো চলে, এই বিষয়টো বেছি ভালকৈ ৰাজাদা পাৰ্থদাহঁতে হয়তো কৈছে তেওঁলোকে কিছু কথা। আৰু কিছু বস্তু এনেকুৱা হয়, ধৰক আজি তেওঁলোকে বহু ক্ষেত্ৰত বৌক আঁতৰাই ৰাখিছে, আৰু বৌৰ আগত পিকচাৰবোৰ হয়তো অলপ বেলেগে প্ৰেজেণ্ট কৰে। মই এইটো এটা মোৰ অনুমান কৰি কোৱা কথা, মই আনুমানিক হিচাপে কৈছোঁ কথাটো, কাৰণ আমি নাজানো। কাৰণ তেওঁলোকৰ এতিয়া জুবিন গাৰ্গ বুলিলে আজিতো আমি দেখিছে ন, আমি যদি হয়তো ভালকৈ গণনা হয়, হয়তো এনেকুৱা হ'ব যে 4th লাৰ্জেষ্ট মানে প্ৰচেছন নহয়, ইমান যিটো হৈছে হয়তো ভালকৈ কেলকুলেশ্যন হ'লে আৰু ওপৰলৈ যাব। তো সেই হিচাপত আপুনি যদি চায় আজিৰ দিনত, আৰু শেখৰৰ যিটো কথা সুধিছিলে, শেখৰৰ বস্তুটো কি কথাবিলাক মানে খুব ফটুৱামি কৰি কথা পাতে, খুব যেন এটা এনি টাইম তাৰ কথাত মানুহে হাঁহে বা হেৰি কৰে, এনেকুৱা ধৰণৰ কথা। শেখৰ কিন্তু মোক যেতিয়া মাতবোল কৰিছিলে, ভালকৈ মাতবোল কৰিছিলে। কাৰণ মই ইমান ভিতৰলৈ কেতিয়াও, কাৰণ মই যিহেতু মিউজিক ৰিলেটেড নহয়, বা মই ধৰক কোনো বাদ্যযন্ত্ৰ নবজাওঁ, তো সেই বস্তুটো ইমান তেওঁলোকৰ বেণ্ডৰ ডিপলি মই সোমোৱা নাই। কিন্তু মই সিদ্ধাৰ্থক জানিছিলোঁ, সিদ্ধাৰ্থৰ লগত শিকিছিলে। কিন্তু শেখৰৰ কথাবিলাক এতিয়া যিবিলাক ওলাই আছে বা যিখিনি দেখিব পাইছোঁ, সেইখিনিৰ পিছত শেখৰৰ বিষয়ে নতুনকৈ আমি ক'ব নালাগে। কিন্তু এই এটা বস্তু আছিলে, মানে বহুতে কয় আৰু, কাৰণ মই অজয়ৰ লগতো লগ পাওঁ, অজয়ৰ লগতো মোৰ বহুত ভাল আছিলে, যেতিয়া জুবিন গাৰ্গ ফেষ্টিভেল কৰি আছিলোঁ, বা তাৰ তাত কেতিয়াবা ষ্টুডিঅ'ত ৰাতিও গৈ ওলাইছোঁ। জুবিন দাই এনেকুৱা হৈছে, তই এতিয়া যা বুলিও ক'বলগীয়া হৈছে মোক, মানে এনেকুৱা হৈ গৈছে। এতিয়া সকলো এটা অন্তিম প্ৰশ্ন বুলি ক'ব পাৰোঁ, জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত এতিয়া কি হ'ব, বা যিহেতুকে তদন্ত চলি আছে, মুখ্যমন্ত্ৰী SIT গঠন কৰিছে, টিভিত বা ছ'চিয়েল মিডিয়াত আপোনালোকে গোটেইখিনি বস্তু দেখা পাই আছে, কেনেকুৱা ধৰণৰ অনুভৱ হয় বা কি বুলি ভাবে? তদন্ত প্ৰক্ৰিয়া ঠিকে চলি আছে নে দীঘলীয়া হৈছে? ইয়াতে বহুত বস্তু, কিছু বস্তু চাওক, ভাল ফল লাগিলে অলপ বস্তুবোৰ দীঘলীয়া হ'ব লাগিব। কিন্তু যিহেতু এই বস্তুটো আমাৰ কাৰণে অকণমান মানে নতুন, এনেকুৱা এটা মানে তদন্ত আমি বিচৰা, বা আমি যিটো জুবিন দাৰ কাৰণে জাষ্টিছ বিচাৰি আছোঁ গোটেই ভাৰতবৰ্ষৰ ৰাইজে। আজি আপুনি কলকাতাৰ পৰাও মোৰ তাত মেছেজ আহি আছে, বাউলে জুবিন গাৰ্গক লৈ লিখা গান আহি আছে, পাৰফৰ্ম কৰি আছে। সেই ধৰণৰ বস্তুবিলাক দেখাৰ পিছত এইটো বুজি পাইছোঁ, এনেকুৱা মানুহে, কালি এটা মই হেৰি চালোঁ যে মানুহে বেংগলৰ মানুহবিলাকে কৈ আছে যে আমাৰ এক্টৰ এক্ট্ৰেছবিলাক কিয় এদিন গৈ তালৈ খাৰা নহ'ল, য'ত জুবিন গাৰ্গৰ ইমান অৱদান আছিলে বেংগল ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে। আজি সেই জেগাৰ পৰা প্ৰত্যেকজন মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ৰাতিটো চাগে মোবাইলটো খুলি কিমান মানুহে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, যিমানে পষ্ট পোৱা যায় চবে সেইটোকে লিখে। ইভেন যোৱাকালি এজন মই দেখিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ডাঙৰীয়াৰ পোষ্টত তেওঁ ডনাল্ড ট্ৰাম্পক কিবা এটা কংগ্ৰেচুলেট কৰাৰ কাৰণে পোষ্ট এটা দিছিলে, তাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ ভৰি পৰিছে। সেইটোৱে এটা কথা যিটোৱে মানুহক এইটো বস্তু বুজাইছে যে জুবিন গাৰ্গ কি আছিলে আৰু কি হয় আৰু কি হৈ থাকিব। তেওঁ ঢুকুৱা নাই। তেওঁৰ এনেকুৱা অজস্ৰ গান আছে যিবোৰ গান মাৰ্কেটত অহা নাই, হয়তো সেইবোৰ আহিব আকৌ। ন্যায়ৰ ক্ষেত্ৰত এতিয়া আপুনি কি ক'ব? ন্যায় লাগিবই, ন্যায় দিবই লাগিব। আৰু যিটো হৈ আছে এটাই কথা, এই যিবোৰ হৈ আছে আজি কেনেকৈ এই কথাবোৰ বাহিৰত ওলাই আছে, চবেই এটা বস্তু জানিব। আজি যে তাতে গৈ শ্যামকানু মহন্তৰ ঘৈণীয়েকৰ লগত ভিতৰত কাজিয়া লাগিছে, সেই বস্তুটো মিডিয়াত কেনেকৈ আহি পালে? জুবিন দাৰ বিষয়ে কোনোবা এটা বেয়া কথা ক'ব কেনেকৈ সাহস কৰিলে তাতে? বা যদি কিবা এটা সেনেকুৱা কথা ওলাইছে, এই কথাটো ওলোৱাৰ অৰ্থটো কি? যে তাতে তেওঁলোকে কি বিচাৰিছে? মানুহক ভাগ কৰিব বিচাৰিছে নেকি? আমাৰ অসমীয়া মানুহক আৰু ভাগ কৰিব নোৱাৰে। আমাক এটাই বস্তু লাগে, ন্যায় লাগে। আমাক জুবিন গাৰ্গ লাগে। বৌয়েও সিদিনাখন কৈছে সমাধি ক্ষেত্ৰত গৈ, আমি সদায় যাব লাগিব তাতে, আমি সদায় তাতে চাকি জ্বলাব লাগিব। আৰু জুবিন দাৰ নামত গোটেই ভাৰতবৰ্ষতে মন্দিৰ হ'ব লাগিব। মোৰ এইখিনিয়েই চৰকাৰৰ ওচৰত দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।